মই কি কৈছোঁ, কংগ্ৰেছটো ৰকিবুলৰ নিচিনা বিজেপিৰ এজেণ্টে ধ্বংস কৰিছে। গতিকে ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীবিলাকে পিটিব লাগে, খুব খুব পিটিব লাগে বুলি কৈছোঁ। আৰু পিটন খোৱাটো অভ্যাস আছেই, ৰাস্তাত ক্ৰিকেট বেট দি পিটিছে, গাড়ী ভাঙিছে, সৈনিক মটৰ চাইকেল চলাই যায় পৰিছে, তাতো পিটিছে। গতিকে এনেকুৱা আৰু 10 বাৰমান খালে ভাল আছিলে, দলটো ভাল হ'ব অন্তত। এনেইতো বিজেপি বিৰোধী কৈ থাকিলে নহ'ব। আৰু 10 বাৰমান যদি কংগ্ৰেছ কৰ্মীয়ে পিটে, মইতো কোৱা নাই মই পিটিম বুলি। মাৰপিটটো থাকেই ন, নাথাকে জানো? আমি যদি দেখি থাকোঁ আজি সভাত মাৰপিট, কাৰোবাৰ কুৰ্তা ফালিছে, কাৰোবাৰ জোতা মাৰিছে, কাৰোবাক চেণ্ডেল দলিয়াইছে, এইবিলাক মই কৰি দিয়া বস্তু নেকি? ৰাজনীতিত থাকেই মাৰপিট, কাজিয়া, চৰকাৰ গঠন কৰিবৰ কাৰণে হত্যা পৰ্যন্তও হৈছে। মই খালি পিটিব দিছোঁ, মই মাৰি পেলাব কোৱা নাই। মই কৈছোঁ যিমান পাৰে পিটিব লাগে, পিটিলে দলটো ঠিক হ'ব। মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা। আজি আমাৰ লগত উপস্থিত আছে দুলু আহমেদ ডাঙৰীয়া। আৰু দুলু আহমেদ নামটো অসমৰ ৰাজনীতিক তথা সামাজিক জীৱনত এটা পৰিচিত নাম। গতিকে আজি আমি তেখেতৰ পৰা জানিম সাম্প্ৰতিক অসমৰ ৰাজনীতিত কেনেকুৱা চলিছে। তেখেতে আমাক জনাব অসমৰ ৰাজনীতিৰ বহুতো কথা। আৰু যিহেতু দুলু আহমেদ ডাঙৰীয়াই সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ যথেষ্ট বা বাতৰি সামাজিক মাধ্যম যোগে তেখেতে দিয়ে, যথেষ্ট সক্ৰিয় হৈ থাকে। সামগ্ৰিকভাৱে তেখেতে গোটেই কথাখিনি আমাক ক'ব। এয়া দুলু আহমেদ ডাঙৰীয়া। দুলু আহমেদ ডাঙৰীয়া, প্ৰথম কথা, দুলু আহমেদ নামটো অসমৰ সকলোৱে জানে, নতুন নাম নহয়। বিশেষতঃ যুৱ প্ৰজন্মই অতি সুন্দৰভাৱে জানে। কিন্তু যিসকলে সামাজিক মাধ্যমৰ লগত বিশেষ পৰিচিত নহয় বা টিভিও তেনেকৈ নাচায়, তথাপিতো সেইসকলেও জানিব বিচাৰে যে দুলু আহমেদ আচলতে তেখেতৰ পৰিচয়টো বা তেখেতৰ কিছু পাৰ্চনেল কথা সংক্ষেপে আপুনি ক'ব নেকি? চাওক, কথাটো হ'ল যে ৰাজনীতিটো বহুত পিছত, এইটো মই 97ত যোগদান কৰিছিলোঁ কংগ্ৰেছ ৰাজনীতিত। কিন্তু মই সমাজৰ কাম আগৰ পৰাই, মই ধৰি লওক স্কুল কলেজ থকাৰ পৰাই মই কৰি ভাল পাওঁ। আৰু তেতিয়া কৰোঁতে কিন্তু মোৰ ৰাজনীতিৰ কোনো উদ্দেশ্য নাছিলে। পিছত যেতিয়া দেখিলোঁ যে নহয়, মানে সমাজখন যদি আৰু ভালভাৱে আগুৱাই যাব লাগে, ভাল ভাল ৰাজনীতি ওলাই, মই নিজকে ভাল বুলি কোৱা নাই বাৰু, ভাল ভাল ৰাজনীতিক ওলাই আনিব লাগিব, তেতিয়াহে দেশখন এটা ভাল হেৰিত যাব। তেনেকুৱা সেই উদ্দেশ্য লৈ ৰাজনীতিত যোগদান কৰিলোঁ। মোৰ দীঘলীয়া মানে সংগ্ৰামী যাত্ৰা মোৰ ৰাজনীতিত, 97ৰ পৰা একেবাৰে 2026, 29, মানে মোটামুটি প্ৰায় 30 বছৰে ক'ব লাগিব। 30 বছৰত মই ভাল বেয়া, তাৰপিছত সুবিধাবাদী, এইবিলাক স্বাৰ্থপৰ, ত্যাগ, এইবিলাক দেখিছোঁ আৰু নিজেও ভুগিছোঁ, অন্য ক্ষেত্ৰতো দেখিছোঁ। গতিকে কিছুমান বস্তু মই ধৰি লওক মুকলিকৈ কৈ দিওঁ। মোৰ পেটত এটা কথা, মুখত এটা কথা নাথাকে, যাৰ বাবে মই আগুৱাই যাব পৰা নাই। হয়, অসমত সকলোৰে পৰিচিত, কিন্তু মই নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত সফল হ'ব পৰা নাই। তাৰ একমাত্ৰ কাৰণটো হৈ গ'ল মোৰ স্পষ্টবাদী যিটো কথা, বেয়াটো বেয়া বুলি কৈ দিওঁ, ভালটো ভাল বুলি কৈ দিওঁ, সঁচাটো সঁচা বুলি কওঁ, মিছাটো মিছা বুলি কওঁ। সেই যুগ নাই আৰু, যাৰ বাবে ধৰি লওক মই নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত সফল হ'ব পৰা নাই। দুটাকৈ নিৰ্বাচন পৰাজয় হৈছোঁ। কালি মই মোৰ ফেচবুক লাইভৰ জৰিয়তে গোটেইখিনি কথা কৈছোঁৱেই। মই কেনেকুৱা পৰাজয় কৰিলোঁ, মোক কেনেকুৱা বঞ্চিত কৰিলে, কেনেকুৱা ভোট বিভাজন হ'ল, কেনেকুৱা সাম্প্ৰদায়িকৰ নামত মোক বঞ্চিত কৰিলে, এইবিলাক বিভিন্ন ধৰণৰ ধৰি লওক কথা মই যোৱাকালিও কৈছোঁ, আপোনালোকে নিশ্চয় গম পায়। কিন্তু এটা কথা দেই, মই বাট এৰি দি মাজ ৰাস্তাত এৰি অহা মানুহ মই কিন্তু দুলু আহমেদ নহয়। মই শেষ মুহূৰ্তলৈ যুদ্ধ কৰা মানুহ। এদিন নহয় এদিনতো স্বীকৃতি দিবই ৰাইজে, কাৰণ মোৰ কৰ্ম দেখিছে, মোৰ স্পষ্টবাদী কণ্ঠ দেখিছে, আৰু মই ৰাইজৰ হৈ কেনেকুৱা ৰাইজৰ লগত থাকোঁ দেখিছে। আৰু মই কোনো নেতাৰ পিছে পিছে মই ঘূৰি নাথাকোঁ, মই বেয়া পাওঁ নেতাৰ পিছে পিছে। মোৰ পিছতো কোনো ঘূৰি থাকিব নালাগে, মই কোনো নেতাৰ পিছত ঘূৰি নাথাকোঁ। মই একেবাৰে পৰিয়ালৰ নিচিনা থাকিব খোজোঁ, যাৰ বাবে ৰাইজে ভোটৰ জৰিয়তে মৰম দিছে। 55,000 ভোট এটা নিৰ্দলীয় দলত, কংগ্ৰেছে 27,000 ভোট, যোৱা 21ৰ কথা কৈছোঁ। ইমান সহজ নহয়তো। জাতীয় পৰিষদতো নতুন দলেই আছিলে। আৰু আপোনালোকে যে কৈ থাকে যে মই ধৰি লওক এতিয়া দুলু আহমেদ, সেইকাৰণে মোৰ প্ৰচাৰটো অলপ কম হয়। কিন্তু এতিয়া লুৰিণজ্যোতি গগৈ, তেওঁৰ প্ৰচাৰটো বেছি হয়, কিন্তু মোতকৈতো আধা ভোট পাইছে। মই 55,000 পাইছোঁ, লুৰিণজ্যোতি গগৈ 24,000 ভোট পাইছে। একেটা দলতে আমি নিৰ্বাচন খেলিছিলোঁ 21ত। মই ভাবোঁ যে মই আহমেদখানে অলপ পিছুৱাই আছোঁ, মই গগৈ হ'লে কিজানি আজি আৰু ওপৰত থাকিব পাৰিলোঁ হয়। মই এইটো তাত মানে সাম্প্ৰদায়িক হিচাপে কোৱা নাই, মানে অসমৰ যিটো বৰ্তমান ৰাজনৈতিক পৰিস্থিতি, হিন্দু মুছলিম, এইটোতো বিজেপি চৰকাৰখনে কৰি দিলেতো। স্বীকৃতিটো ধৰি লওক যি ধৰণে পাব লাগে সেই ধৰণে স্বীকৃতিটো পোৱা নাই, কিন্তু ৰাইজৰ মৰমটো পাইছোঁ। ৰাজনীতিক স্বীকৃতিটো পোৱা নাই, কিন্তু যুদ্ধ এৰি দিয়া নাই। আৰু মোক তাত ধৰি লওক পৰাজিত নেতা,
দল সলনি কৰা নেতা, তাৰপিছত 9টাতকৈ কম ভোট পোৱা নেতা কৈ দিয়াত খুব সহজ। ছ'চিয়েল মিডিয়াত মাজে মাজে মোকো সমালোচনা কৰে। তাৰ আঁৰৰ ৰহস্যখিনি জানাটো আকৌ বহুত মানে ভয়ংকৰ বুলি ক'ব লাগিব। মই 2টা নিৰ্বাচন যেতিয়া খেলিছোঁ, মই কাৰ বিৰুদ্ধে খেলিছোঁ? মই MP বিজয় চক্ৰৱৰ্তীৰ জীয়ৰী। 16টো MP হৈ আছিলে আৰু তেওঁৰ জীয়ৰী বিধায়ক হৈছিল। 21ত বিজয় চক্ৰৱৰ্তী যদিও MP নাছিলে, বিজেপিৰ বঁটা আছে। মুখ্যমন্ত্ৰীটো আৰু মোৰ সমষ্টিটো আৰু মুখ্যমন্ত্ৰীৰ সমষ্টিত দলঙৰ ইপাৰ সিপাৰ। যেতিয়াই মুখ্যমন্ত্ৰী সভা কৰিব যায় মোক গালি গালাজ কৰি থৈ আহে। 2বাৰ মুছলিম ভোট বিভাজন কৰিলে, কংগ্ৰেছে সহায় কৰিলে, ৰকিবুলে সহায় কৰিলে। মই কালি কৈছোৱে, বিহাৰৰ পৰা মানুহ আহি কেনে কৈছে যে দুলু আহমেদক হিন্দু মানুহ ভোট নিদিলেও। দুলু আহমেদ ডাঙৰীয়া, আপুনি ইতিমধ্যে জানিবলৈ দিছে যে নিৰ্বাচন যুদ্ধত আপুনি তেনেকৈ সফল হ'ব। আমি যদি কথা এটা সুধোঁ, আমি যদি নিজেও আলোচনা কৰিব পাৰোঁ, ক'ৰবাত এটা মানে দুলু আহমেদ আৰু ধৰক মানুহ কমিউনিকেশ্যন গেপ এটা হৈছে নেকি? আপুনি তেনেকৈ ভাবে নেকি? যিহেতু আপুনি কৈছেই যে আপুনি যথেষ্ট স্পষ্টবাদী, আৰু আমি এইটো কথা দেখাও পাওঁ যে আপুনি যথেষ্ট স্পষ্টবাদী। কোনে বেয়া পাইছে, কোনে ভাল পাইছে, সেইটো আপুনি নাচায়। আপুনি খুব মনৰ কথাখিনি খুব খোলোচাকৈ খোলাখুলিকৈ আপুনি কৈ দিয়ে। এই ক্ষেত্ৰত আপুনি আপোনাৰ ব্যক্তিগত অভিমত আপুনি দাঙি ধৰিব। গেপ বুলি ক'লে ভুল হ'ব, কাৰণ এটা নিৰ্বাচন জয়লাভ কৰিব 50,000 মান ভোট লাগে। 2011 চনত কিৰীপ চলিহা ডাঙৰীয়া হাজো সমষ্টিৰ পৰা 27,000 ভোট পাইছিলে, আৰু দীপেন পাঠক TMCৰ পৰা জয়লাভ কৰিছিলে 31,000, 4,000 ভোট বেছি পাইছিলে। এইটো মই 11ৰ কথা কৈছিলোঁ। কিন্তু সেই একেখিনি ভোটাৰ, একেই সংখ্যা 5 বছৰত কিমান বাঢ়িব? 10,000 খুব বেছি বাঢ়িব। কিন্তু 5 বছৰ পিছত যেতিয়া মই খেলিলোঁ, মইতো আৰু কিৰীপ চলিহাতকৈ ডাঙৰ নেতা নহয়তো। কিৰীপ চলিহাই গ'ল প্ৰয়াত ভূপেন হাজৰিকাক পৰাজিত কৰিছিলে, ডাঙৰ নেতা, সাংসদ হৈছিলে। প্ৰায় 50,000 ভোট পালোঁ মই 16ত, কংগ্ৰেছ প্ৰাৰ্থী আছিলোঁ। কিৰীপ চলিহাতকৈ মই ডাঙৰ ডবল ভোট পালোঁ। কমিউনিকেশ্যন গেপটো আপুনি কেনেকৈ ক'ব? এইটো কমিউনিকেশ্যন একেবাৰে প্ৰত্যক্ষভাৱে আছে বাবেহে মই পাইছোঁ। কিন্তু মোক পৰাজয় কৰাৰ কাৰণে 19গৰাকী প্ৰাৰ্থী, তাৰে 12গৰাকী মুছলিম প্ৰাৰ্থী। UDF কোনো দিন তাত সংগঠন নাই, হঠাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা তাত প্ৰাৰ্থী দি দিছে বদৰুদ্দিন আজমলক। 6,500 ভোট। 12গৰাকী প্ৰাৰ্থী। ভাৰতবৰ্ষত যিমান ৰাজনৈতিক দল আছে চব ৰাজনৈতিক দলৰ প্ৰাৰ্থী হাজোত, আৰু চব মুছলমান। ভোট বিভাজন। নুৰুল হুছেইনটো মন্ত্ৰী আছিল, মইতো মন্ত্ৰী নাছিলোঁ। অগপ আৰু বিজেপিৰটো মিত্ৰতা আছিলে, তাতে বন্ধুত্বপূৰ্ণ। নুৰুল হুছেইন সোমাই গ'ল মুছলিম জেগাবোৰত, সংখ্যালঘু জেগাবোৰত। মন্ত্ৰী এগৰাকী 16,500 ভোট পাইছে, মুছলিম ভোটেই পাইছে। 40,000 ভোট নষ্ট হোৱাৰ পাছত মই 50,000 ভোট পাইছোঁ। মানে মোক হিন্দু মানুহে ভোট দিছে। তাততো 90,000 ভোট নাই ন হাজোত, 43% আৰু 57%। এইবিলাক আপোনালোকে গুগলত মাৰিলে চাব, কাৰণ আজিকালি নেতাবিলাক মিছা কথা কয়তো। আজিকালি মিছাকৈ বাচি যাব নোৱাৰে। 21ৰ নিৰ্বাচনটো চাবচোন, 2টা EVM হৈছিলে হাজোত, 2টা EVM, মানে 19গৰাকী প্ৰাৰ্থী। গতিকে কিমান মুছলিম ভোট বিভাজন কৰিছে, এতিয়া মই এইটো কেনেকৈ ক'ম যে মোৰ কমিউনিকেশ্যন গেপ বুলি। নিশ্চিতভাৱে দুলু আহমেদ ডাঙৰীয়া, এটা সুন্দৰ কথা আপুনি কৈছেই যে কমিউনিকেশ্যন গেপ প্ৰকৃততে নহয়, আচলতে আপুনি যিখিনি কথা দাঙি নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ বুলি লোৱাৰ নিচিনা এক কথা মানে হৈছে। এটা কথা ক'ব লাগিব যে দুলু আহমেদ যুৱ প্ৰজন্মৰ এগৰাকী নেতা। তেখেতে যুৱ প্ৰজন্মৰ লগত বিশেষভাৱে জড়িত হৈ থাকে আৰু ছ'চিয়েল মিডিয়াত খুব এক্টিভ। তেখেতৰ মনৰ কথা যেতিয়াই তেখেতে কিবা এটা দৰকাৰী কথা বুলি ভাবে, তেওঁ ছ'চিয়েল মিডিয়াত আহে আৰু কয়। এতিয়া সম্প্ৰতি যোৱা কেইটামান দিনত আপুনি এটা কথা কৈছে যে কংগ্ৰেছ দলৰ এগৰাকী নেতা ৰকিবুল হুছেইনৰ ক্ষেত্ৰত আপুনি কৈছে যে য'তেই দেখা পায় তাতেই সকলোৱে লগ লাগি, মানে কংগ্ৰেছ কৰ্মীসকলে পিটিব লাগে, আৰু তেখেতে কংগ্ৰেছৰ আজিৰ যিটো অৱস্থা তাৰ বাবে তেখেতে প্ৰত্যক্ষভাৱে দায়ী, এই বুলি আপুনি আপোনাৰ ছ'চিয়েল মিডিয়াত আপুনি জানিবলৈ দিছে। এই ক্ষেত্ৰত আপুনি আমাৰ মেট্ৰ' নিউজৰ দৰ্শকসকলক কিছু আৰু অলপ বহলাই ক'ব নেকি? কি ভুল কথা কৈছোঁ যে ৰকিবুল হুছেইনে দলটো যিকেইজনে ধ্বংস কৰিছে, কংগ্ৰেছ দলটো, আমি কৰিছোঁ, ওলাই আহিছোঁ, আৰু যিবিলাকে ওলাই আহিছে প্ৰত্যেকে ৰকিবুলক গালি গালাজ কৰি আহিছে। প্ৰত্যেকে দলত থাকোঁতে কিন্তু গালি নাপাৰে। মইতো দলত থাকোঁতে গালি পাৰিছিলোঁ। আপোনালোকে যদি ভাবিছে যে দুলু আহমেদে দলৰ পৰা, মই দলত থাকোঁতে কৈছিলোঁ, আপুনি মোৰ 2016 চনৰ জুন মাহৰ মোৰ ফেচবুক পোষ্ট চাব, মোবাইলত দিয়া আছে। মই কৈছিলোঁ এওঁ হৈ গ'ল পূব পাকিস্তানী, এওঁ হৈ গ'ল বাংলাদেশী, এওঁ হৈ গ'ল বিজেপিৰ এজেণ্ট, এওঁ হৈ গ'ল গড় হত্যাকাৰী, যিয়ে সমষ্টিবোৰত বিজেপিক সহায় কৰি আছে। এইটো মই দলত থকাত কৈছোঁ। মই নিলম্বন হৈছোঁ দলৰ পৰাই এই ইছ্যুটোত। নিলম্বন মই ওলাই গুচি আহিলোঁ। ওলাই যোৱাৰ বিনিময়ত কি হ'ল? চিটটোতো গুচি গ'ল হাজোৰ। ভুল কাৰ আছিলে, মোৰ আছিলে নে কংগ্ৰেছৰ আছিলে?
মই দলত থাকিলেও মোক নিলম্বন কৰিলে মই ৰেজিগনেশ্যন দি ওলাই গুচি আহিলোঁ, নকৰিলোঁ, নাযাওঁ মই জীৱনত। মোক যদি কংগ্ৰেছে একদম ডাঙৰ পদবীত, মই নকৰোঁ ৰাজনীতি লাগিলে, কিন্তু কংগ্ৰেছত নাযাওঁ মই। মোক নলয়ো আনকি, মই নাযাওঁ বুলি ক'লেও মোক নলয়ো, কাৰণ জানে মোক ল'লে সিহঁতৰ বিপদ আছে আকৌ। এতিয়া আপুনি যিটো কথা ক'লে যে পিটিব লাগে বুলি কয়, ৰাজনীতিত মাৰপিট নহয় নেকি? ৰাহুল গান্ধীটোক জোতা দলিয়াই মাৰিছিলে এগৰাকী, আকৌ তাক টিকটো দিছে। দলৰ এইটো নেশ্যনেল নিউজ হৈছে, ৰাহুল গান্ধীক তলৰ পৰা জোতা দলিয়াই দিছিলে, মন্দি তোৰ দেগা বুলি কৈছিলে, লিডাৰগিৰিৰ কাৰণে মন্দি তোৰ দিয়ে। তাৰপিছত মাতি নি তেওঁক দলীয় প্ৰাৰ্থীটো দিছে। মইতো জোতা দলিয়া নাই। মই কি কৈছোঁ, কংগ্ৰেছটো ৰকিবুলৰ নিচিনা বিজেপিৰ এজেণ্টে ধ্বংস কৰিছে, গতিকে ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীবিলাকে পিটিব লাগে, খুব পিটিব লাগে বুলি কৈছোঁ। আৰু পিটন খোৱাটো অভ্যাস আছেই, ৰাস্তাত ক্ৰিকেট বেট দি পিটিছে, গাড়ী ভাঙিছে, সৈনিক মটৰ চাইকেল চলাই যায় পৰিছে, তাতো পিটিছে। গতিকে এনেকুৱা আৰু 10 বাৰমান খালে ভাল আছিলে, দলটো ভাল হ'ব অন্তত। এনেইতো বিজেপি বিৰোধী কৈ থাকিলে নহ'ব। আৰু 10 বাৰমান যদি কংগ্ৰেছ কৰ্মীয়ে পিটে, মইতো কোৱা নাই মই পিটিম বুলি, মাৰপিটটো থাকেই নহয়, নাথাকে জানো? আমি যদি দেখি থাকোঁ আজি সভাত মাৰপিট, কাৰোবাৰ কুৰ্তা ফালিছে, কাৰোবাৰ জোতা মাৰিছে, কাৰোবাক চেণ্ডেল দলিয়াইছে, এইবিলাক মই কৰি দিয়া বস্তু নেকি? ৰাজনীতিত থাকেই মাৰপিট, কাজিয়া, চৰকাৰ গঠন কৰিবৰ কাৰণে হত্যা পৰ্যন্তও হৈছে। মই খালি পিটিব দিছোঁ, মই মাৰি পেলাব কোৱা নাই। মই কৈছোঁ যিমান পাৰে পিটিব লাগে, পিটিলে দলটো ঠিক হ'ব। নিশ্চিতভাৱে। আৰু এটা আপুনি বৰ মই ক'লে কিয় দায় লাগে মই বুজি নাপাওঁ। মই কৰ্মীবিলাকে পিটিব লাগে বুলি কৈছোঁ, আৰু মই বেলেগ কোৱা নাই তেতিয়া কোনোবা গুণ্ডা আহি কেনে মাৰিব লাগে, তেনেকুৱা কোৱা নাই নহয়। কৈছোঁ কৰ্মীবিলাকে কষ্ট কৰে, তেওঁ বিক্ৰী কৰে, গতিকে খুব পিটক, ঠিক হৈ যাব কংগ্ৰেছ দল। মইতো একো ভুল কোৱা নাই এইটো কথা। ৰাজনীতিত থাকেই মাৰপিট। নিশ্চিতভাৱে অন্য এটা প্ৰসংগত যাওঁ। আৰু এটা আপুনি সুন্দৰ কথা এটা বৰ লিখিছে তাত, যে কংগ্ৰেছ দলত এগৰাকী নেতা আছে যাৰ নামৰ প্ৰথম আখৰটো ডি। এই ডি নামৰ যিটো আখৰ আৰু এই ডি নামৰ যিটো ব্যক্তিত্ব, নামটো যিহেতু আপুনি কোৱা নাই, আমিও কোৱা নাই, আমি ভাবিছোঁ কোনোবা এজন হয় বুলি। এই ডি নামৰ যিটো ব্যক্তিত্ব, আৰু এই ব্যক্তিত্বটো আপুনি কৈছে যে এই ব্যক্তিগৰাকী আৰু সেই সত্তাটো যথেষ্ট সুবিধাবাদী এক চৰিত্ৰৰ বুলি আপুনি তাত কৈছে। গতিকে এই ডি লেটাৰটো বা এই ডি আখৰৰ যিটো ব্যক্তি বা সত্তা, তেখেতৰ বিষয়ে অলপ জনাব নেকি যদি আপুনি জানে? মোৰ কথা স্পষ্ট, যিটো কথা মই জানো, সেই কথাটো মই যদি দুলু আহমেদ সৰু মানুহ হৈ জানিব পাৰোঁ, ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ কিয় জানিব নোৱাৰে? মই লাষ্টটো কোনদিনা দিম? মই তাত স্পষ্টকৈ লিখিছোঁ, চাবচোন, যে নাম, উপাধিটো বাদ দিয়ক আপুনি, নামৰ মিডিল আখৰটো, মানে নামৰ মিডিল আখৰ হ'লে হয় 7টা থাকিব লাগিব, 3টা বাওঁফালে, 3টা সোঁফালে, মাজতটো থাকিব লাগিব। মই মিডিল কৈছোঁ, আজিও কৈছোঁ, একজেক্ট মিডিল আখৰটো। বাওঁফালে 2টা হ'লে সোঁফালে 2টা হ'ব, বাওঁফালে 3টা হ'লে সোঁফালে 3টা হ'ব, এইটো মাজৰ ডি আখৰ। 5 দিনমান ৰখকচোন, আপোনালোকে এখন তালিকা বনাই লওক। আপোনালোকৰোতো দায়িত্ব আছে, চব দুলু আহমেদৰ পৰা কিয় লয় কথাবিলাক? যে কংগ্ৰেছৰ কোনবিলাক নেতাৰ মাজৰ আখৰটো দি ওলাই লওক, 4-5 গৰাকীৰ নাম নাপায় নিশ্চয় তাতে। নিশ্চিতভাৱে কংগ্ৰেছত যিসকল প্ৰকৃত অৰ্থত কংগ্ৰেছ কৰিছিলে বা এতিয়াও কৰি আছে, তেওঁলোকে আপুনি কোৱা নিচিনা এখন ৰাইট প্লেটফৰ্ম পোৱা নাই, কথাবিলাক ওলাই নাহে। আপুনি এটা সময়ত আপুনি কংগ্ৰেছত আছিলে, আপুনি যথেষ্টখিনি সক্ৰিয় আছিলে। পৰৱৰ্তী সময়ত মটৰ অমিল হ'ল, আপুনি ক'লেই যে আপুনি ইস্তফা দি পেলাই তাৰ পৰা গুচি আহিলে। সম্প্ৰতি তাত কিবা ৰাইট প্লেটফৰ্মৰ যিটো অভাৱ হৈছে, সেই ক্ষেত্ৰত অলপ বহলাই ক'ব নেকি? তাতে ৰাইট প্লেটফৰ্মত তাত আহিব নিদিয়ে, নতুন মানুহক আহিব নিদিয়ে, চব নিজৰ নিজৰ ল'ৰাবিলাকক আগুৱাই দি আছে। যেনেকুৱা ৱাজেদ আলী চৌধুৰী নিজৰ পুত্ৰক এইবাৰ আগুৱাই দিছে, ৰকিবুলে নিজৰ পুত্ৰক আগুৱাই দিছে। আপুনি তালিকাখন চাবচোন, প্ৰায় 7-8 গৰাকী নেতাই নিজৰ নিজৰ পুত্ৰক আগুৱাই দিছে। নাম ক'লে পাৰ্চনেলি কোৱা হয়, আপুনি চাব, তালিকাখন চাবচোন, তাত এতিয়া ঘোষণা হ'ব অমুকৰ পিতৃ মন্ত্ৰী আছিল, কাৰোবাৰ সাংসদ আছিলে, কাৰোবাৰ মই দিম তালিকাখন, আকৌ ৰাজহুৱা কৰি দিম। নিশ্চিতভাৱে এতিয়া কিছু অন্য প্ৰসংগলৈ আহিব ওলাইছোঁ। যিহেতু বিধানসভা নিৰ্বাচন সমাগত, গতিকে ৰাজনৈতিক ৰণকৌশল সকলোৱে আৰম্ভ কৰিছে। আমি জানিব পৰা মতে আপুনি চমৰীয়া সমষ্টিৰ পৰা, আপুনি তাৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'ব। গতিকে ৰাইজৰ লগত, সৰ্বসাধাৰণৰ লগত মিলিত হোৱাৰ কাৰণে, জনসম্পৰ্ক ৰক্ষাৰ কাৰণে কেনেকুৱা ব্যৱস্থা লৈছে, কেনেকৈ আগবাঢ়িছে? প্ৰস্তুতি সম্পূৰ্ণ আমি যোৱা পঞ্চায়ত নিৰ্বাচনৰ পৰাই কৰিছোঁ। চমৰীয়া সমষ্টিটো যিহেতু প্ৰায় 2.5 লাখ ভোটাৰ আছে, আৰু তাৰে 98% সংখ্যালঘু ভোটাৰ। মই চমৰীয়া সমষ্টি এইবাবেই কৰিছোঁ, কাৰণ মই যোৱা 2টা নিৰ্বাচনত, মই হাজোৰ কথাটো কৈছোঁ, কংগ্ৰেছীখিনি কি কৰে, যে এইটো খুব গুৰুত্বপূৰ্ণ কথা, যে দুলু আহমেদক দিলে বিজেপিৰ লাভ হ'ব, কংগ্ৰেছীখিনি।
আৰু বিজেপিখিনি কি কৰে, যেতিয়া দেখা পায় যে দুলু আহমেদৰ লগত আমি পৰাজয় হ'ম, তেতিয়া সেই বিজেপিৰ নেতাবিলাক কংগ্ৰেছৰ পৰাই যোৱা, আৰু যিবিলাক জানেতো বিজেপিটো কংগ্ৰেছে চলাই আছে, সংখ্যালঘু জেগাবিলাকত যাই কৈ দিয়ে 21ত কৈছিল মহাজোঁটৰ চৰকাৰ হ'ব। এইবাৰো যদি মই ধৰি লওক হাজোতটো খেলিব নোৱাৰোঁ, মোৰ পচন্দৰ ৰঙিয়া আৰু বৰক্ষেত্ৰীও আছিলে, তাতেতো কংগ্ৰেছ আৰু বিজেপি বিধায়ক আছে। মই প্ৰচাৰত যোৱাৰ লগে লগে আৰম্ভ কৰি দিয়ে, ৰঙিয়াত গ'লে কয় ভৱেশ কলিতাৰ পৰা টকা লৈছে, আমাৰ কংগ্ৰেছৰ ভোট নষ্ট কৰিব। বৰক্ষেত্ৰীত গ'লে কয় নাৰায়ণৰ পৰা টকা লৈছে। গতিকে মই ক'লো যে ঠিক আছে, বৰক্ষেত্ৰী ৰঙিয়া বাৰু মই নাই এইবাৰ, চমুৰিয়াত কি ক'ব? চমুৰিয়াততো বিজেপিৰ বিধায়ক নাই, কংগ্ৰেছৰ বিধায়ক আছে। আকৌ সেইগৰাকী বিজেপিৰ বুলি সকলোৱে জানে, এজেণ্ট বুলি। সেইকাৰণে মই দেখিলোঁ যে সদায় এনেকুৱা বদনাম কৰাৰ পিছত কি হৈ যায়, লাষ্ট নিৰ্বাচনৰ 2 ৰাতি, মানে পৰহি নিৰ্বাচন, এই 2 ৰাতিত মুছলিম ভোটটো ভাগ হৈ যায়, যিটো হাজোত দুবাৰ হৈছে। এইবাৰো যদি মই ৰঙিয়া বা বৰক্ষেত্ৰীত খেলোঁ, আকৌ তাত যাই কিনে ক'ব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব, দুলু আহমেদক ভোট দি কি হ'ব? তেতিয়া সংখ্যালঘু ভোটটো ভাগ হৈ যায়। আকৌ বিজেপিয়ে যেতিয়া যাব যে দুলু আহমেদ আমাৰ লগত জয়লাভ কৰিছে, কাৰণ মই খেলাৰ লগে লগে কংগ্ৰেছ ভোটকৈ তলত থাকিব, এতিয়া বিজেপিয়ে ৰিস্ক নলয়। বিজেপি কি কৰে, ধন বিতৰণ কৰে শেষৰ 2 ৰাতি, যে আপোনালোকে দুলু আহমেদক ভোট দি কি হ'ব? TMCটো চৰকাৰ নহয়, ইয়াতে চৰকাৰ কংগ্ৰেছৰ হ'ব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, আপোনালোকে কংগ্ৰেছক ভোট দিয়ক। তেতিয়া মাইনৰিটি মাইণ্ডৰ একাংশ, মই সকলোকে কোৱা নাই, নহ'লে মই যদি সকলোৱে চেঞ্জ হ'লে মই 55,000 ভোট নাপাওঁ। যিটো চেঞ্জ হৈ যায় সেইখিনি ভোটত মই হাৰি যাওঁ, সেইটোৱে পৰিকল্পনা। গতিকে মই নিৰ্বাচনটো 2টা দলৰ লগত খেলিব লাগে, কংগ্ৰেছ ভাৰ্চেছ বিজেপি। মই এটা দলৰ লগত খেলিব নালাগে। চমুৰিয়াত মোৰ সেইটো ক'ব চান্স নাপাব, কাৰণ চমুৰিয়াৰ প্ৰাৰ্থীগৰাকী যাৰ বিৰুদ্ধে খেলিম তেওঁৱে বিজেপিৰ এজেণ্ট। কালিও কৈছে তেওঁৰ বিৰুদ্ধে চমুৰিয়াৰ ভোটাৰে, প্ৰিয়ংকা গান্ধীৰ সন্মুখত গাড়ীত পাইছে আপোনালোকে ভিডিঅ'টো, মেডাম ৰেকিব কো টিকেট মাতি দিয়ক, দুবলা আদমি হ'ব, নহ'লে 2 নম্বৰী বুলি কৈছে। সেইটোতো মই কোৱা নাই নহয়। গতিকে এইবাৰ মোৰ যুদ্ধ বিজেপিৰ এজেণ্টৰ বিৰুদ্ধে হ'ব, তাত কোনো বিজেপিৰ নেতা নাই, গণ পৰিষদৰ নেতা নাই। বিজেপিৰ এজেণ্টৰ বিৰুদ্ধে যেতিয়া হ'ব, সংখ্যালঘু ৰাইজে কাক ভোট দিব আপোনালোকে এটা অনুমান কৰিব পাৰে। নিশ্চিতভাৱে দুলু আহমেদ ডাঙৰীয়া, আপুনি সুন্দৰ কথা কিছু উত্থাপন কৰিলে। কিছু অন্য প্ৰসংগ সোধোঁ, তাৰ উল্লেখ কৰোঁ। দুলু আহমেদ ডাঙৰীয়াই যদি পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচনত সুখ্যাতিৰে জয়ী হৈ আহিব পাৰে, তেতিয়াহ'লে সমাজৰ যিজন শেষৰ ব্যক্তি, যিগৰাকী যদি উন্নতি নহয়, তেতিয়াহ'লে আমাৰ গণতন্ত্ৰ কেতিয়া উন্নতি হ'ব বুলি আমি ক'ব নোৱাৰোঁ। গতিকে সেই সমাজৰ যিগৰাকী শেষৰ ব্যক্তি, সেই শেষৰ ব্যক্তিগৰাকীয়ে আপোনাক কেনেদৰে লগ পাবলৈ সক্ষম হ'ব, আৰু তেওঁ নিজৰ যিখিনি মনৰ কথা, যিখিনি দুখ, যিখিনি সমস্যা দুলু আহমেদৰ সন্মুখত কেনেকৈ দাঙি ধৰিব? আপোনাৰ কেনেকুৱা আমাৰ মেট্ৰ' নিউজৰ দৰ্শকসকলক আপুনি জনাব নেকি? মোবাইল নম্বৰ আপুনি চাব, মোৰ এটাই মোবাইল, একেবাৰে ৰাজহুৱা, মই ফেচবুকত মই দি থৈ দিছোঁ। হয়তো কেতিয়াবা কি হৈ যায়, দিনত কিবা আৰ্জেণ্ট ফোন আহিলে, মই আপোনাৰ লগত কথা পাতিছোঁ, মইতো ফোনটো উঠাব নোৱাৰোঁ, বহুত ধৰণৰ ফোন আহিছে, হয়তো মই আকৌ আপোনাক শেষ হোৱাৰ পিছত মই নিজে ফোন কৰিম, হয়তো তাৰ মাজত 2টা এটা মিছ হৈ যায়। যোগাযোগ কৰা ফোনটোৰ বাহিৰেতো আৰু বেলেগ হেৰি নাই। বহুতে আহে, বহুতৰ ফোন আহে যে দাদা এবাৰ লগ কৰিব বিচাৰোঁ। মই যিমান পাৰোঁ মই লগ কৰোঁ, আৰু যদি দেখা পাওঁ বহুত দূৰৰ, মই তেতিয়া কওঁ যে মই নিজে হ'লেও যাম। মইতো অসমখন ঘূৰি ফুৰোঁ, মই উজনি অসমতো বহুত সামাজিক কাম কৰিছোঁ। তাত মই কি এতিয়া উজনি অসমততো নিৰ্বাচন নেখেলোঁ, মই তাত গৈছোঁ, ৰাতি টিভি চাই আছোঁ, হঠাৎ দেখিলোঁ 2গৰাকী একদম সৰু সৰু কণ ছোৱালী শাক পাচলি বিকি আছে, ঘৰখন চলাই আছে। দেখি বাতৰিটো বেয়া লাগিল। এইটো মই হেৰিৰ কথা কৈছোঁ, শিৱসাগৰৰ কথা ক'লোঁ, তিনিচুকীয়াৰ কথা ক'লোঁ। মই লগৰজনক ক'লোঁ যে যোৰহাটৰ পৰা তিনিচুকীয়া কিমান দূৰ? বহুত দূৰ, তিনিচুকীয়া যাম। কিন্তু হঠাৎ তিনিচুকীয়া, এই ছোৱালীকেইটাক লগ কৰিব যাম। মই গৈছোঁ, একদম শাক পাচলি বিক্ৰী কৰিছে ৰাস্তাত। মই বহিলোঁ, ফটো উঠিলোঁ, ছ'চিয়েল মিডিয়াত দিছোঁ। ঘৰত লৈ গ'লোঁ, কিতাপৰ খৰচ দিলোঁ, পালেং এখন কিনা পইচা দিলোঁ, টেবুল এখন কিনা পইচা দিলোঁ, চেয়াৰ কিনা পইচা দিলোঁ। সেইবিলাকে সমাজৰ কাম নহয়। ইয়াতে দুলু আহমেদ ব্যতিক্ৰম। দুলু আহমেদৰ যদি আমি ব্যতিক্ৰম আমি কওঁ, দুলু আহমেদ এই কাৰণে ব্যতিক্ৰম, তেখেতে ৰাজনৈতিক তেখেতে আপুনি কৈছে, আপুনিতো কৈছে যে আপুনি ৰাজনৈতিক জীৱনত আপুনি সফল হ'ব পৰা নাই, আপুনি নিশ্চিতভাৱে উল্লেখ কৰিছে। কিন্তু সামাজিক ক্ষেত্ৰখনত, সামাজিক মাধ্যমেই হওক ক্ষেত্ৰখনত আপুনি মানুহক কিন্তু যথেষ্ট সহায় কৰে। এই ক্ষেত্ৰত কি ক'ব? সহায় বুলি নহয়, মোক এটা কথা, জীৱনটো চলিব আপোনাক ইমান কোটি টকাৰ দৰকাৰ নাই। ধুনীয়াকৈ চলি যাব পাৰিলে আৰু বেলেগক সহায় কৰিব পাৰিলে নিজৰো এটা সন্তুষ্টি। ৰাজনীতিটো এটা বেলেগ পাৰ্ট, ৰাজনীতিটো আপুনি বাদ দিয়ক। আজি যে আমি দেখা পাওঁ অসমৰ ৰাজনীতি, মই এই যিবোৰ আজি ক্ষমতাত আছে, মই বেলেগ বাদেই দিলোঁ, যিবোৰ বৰ্তমান ক্ষমতাত আছে, মই গোটেইবিলাকৰ হিষ্ট্ৰী জানো, মোৰ লগত থাকিছোঁ। ক'ৰ পৰা কেনেকুৱা আহি কেনেকুৱা সফল হ'ল,
মই মোৰ ছিনিয়ৰখিনিৰ কথা কোৱা নাই, যিখিনি বৰ্তমান ক্ষমতাত আছে 80% বিষয়ে মই জানো। কাৰোবাৰ এনেকুৱা আছিলে জিৰ' ইনকাম, মই নামটো নকওঁ বাৰু, মানে জিৰ' ইনকাম মানে মিনিমাম 2 লাখ টকাৰ আগতে টেক্স ফ্ৰী আছিল নাই, 2 লাখ টকাৰ ইনকাম মানে টেক্স ফ্ৰী। 2 লাখ টকাটো নৰ্মেল কোনোবাই ফাইল কৰে, কিন্তু সেই 2 লাখ টকাৰ যাৰ ইনকাম আছে আজি 2,000 কোটি টকাৰ মালিক। নিশ্চিতভাৱে দুলু কেতিয়াবা আহমেদ, নামো কৈ দিম মই, হয়, দুলু আহমেদ ডাঙৰীয়া। কিন্তু ব্যক্তিগতভাৱে মই আক্ৰমণ হয়, অন্য কিছু কথা সোধোঁ। সেইটো হ'ল যে গৌৰৱ গগৈৰ পাকিস্তান লিংক বৰ্তমান ৰাজনীতিৰ এটা আহ, অন্যতম চৰ্চাৰ বিষয়। এই ক্ষেত্ৰত আপোনাৰ একেবাৰে ব্যক্তিগত অভিমত কি? আপুনি কি ক'ব এই ক্ষেত্ৰত? চাওক, মই এতিয়ালৈ প্ৰায় 100খনৰ ওপৰত দেশ ঘূৰিছোঁ। এই মোক কোৱা কথাবিলাক চব আপোনালোকে মোৰ পেজটো চাব, চব পাই যাব। 5টাকৈ বিশ্বকাপ ফুটবল চাইছোঁ, জুনত আকৌ চাব যাম, 6 নম্বৰ বাৰ আমেৰিকাত যাম এইবাৰ। ইমান দেশ ঘূৰিছোঁ মই। মই প্ৰথমে সিদ্ধান্ত দিছোঁ মই জীৱনত পাকিস্তান আৰু বাংলাদেশ নাযাওঁ। মোৰ পাছপৰ্টত আপুনি জীৱনত বাংলাদেশ পাকিস্তান নাপাব। নাযাওঁ আৰু তাত যোৱা মানেই বদনাম হ'ব। নাই যোৱা। এই গৌৰৱ গগৈ লণ্ডনত থকা মানুহ বেলেগত যাওক, নিউজিলেণ্ড যাওক, অষ্ট্ৰেলিয়া যাওক, ক'ব যে পাকিস্তানটোৱে কৈছে, সেইটো মোৰো অলপ মানে ক'ব লগা তাত থাকিব যে পাকিস্তানটো তেওঁ ভাল চইচ কৰা নাই। তেওঁ যুক্তি দিছে যে মোৰ পত্নী তাতে আছে, মই চাব গৈছোঁ। পত্নী বিয়া হোৱাৰ আগে তাৰ পৰা লৈ আহিব লাগিছিলে যে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ, যদি বৈবাহিক জীৱন আৰম্ভ কৰিব আছে তুমি পাকিস্তান ত্যাগ কৰি আহা। পাকিস্তানত চাব যাব নালাগে, এইটো মোৰ ব্যক্তিগত মতামত। মানুহ চান্স পাব, সুবিধা লৈছে। নিশ্চিতভাৱে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকী ঠিক ঠিক কথাই কৈছে নেকি? মুখ্যমন্ত্ৰীৰ কথা বাদ দিয়ক না, দলৰ ভিতৰত থকাই কৈ আছেতো। দলৰ ভিতৰত থকা নেতাই কৈছে, মুখ্যমন্ত্ৰীটো বাৰু সমতাৰ স্বাৰ্থত ক'বই যে পাকিস্তানী সজাব পাৰিলে বেছি ভাল। দলৰ ভিতৰতো বিসম্বাদ হৈছে, বহুতেতো দল ত্যাগ কৰিছে। বিহালীৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে দল ত্যাগ কৰিছে, কৈছে আমি পাকিস্তানৰ বদনাম লৈ কংগ্ৰেছ দল কৰি থাকিব নোৱাৰোঁ। ভূপেন বৰা ওলাই যোৱাৰ পিছত কৈছে, আৰু তেখেতসকলৰ খালি কথাটো হৈ গ'ল যে ওলাই যোৱাৰ পিছত কয়। পাকিস্তান গৌৰৱ গগৈ যোৱাটো, পাকিস্তান না এখন টুৰিজিম দেশ হয়, না তাত কিবা গ'লে ধৰি লওক ডাঙৰ ব্যৱসায় হ'ব, কিবা হ'ব। তাৰ কিন্তু শত্ৰু ৰাষ্ট্ৰ চবেই জানে, তাত যোৱা মানে বদনাম। মইতো জীৱনত নাই যোৱাৰ, মই নাযাওঁ তাৰমানে। মোৰ লাগিলে কেতিয়াবা মই পাছপৰ্টখন ৰাজহুৱা কৰি দিম, মোৰ পাকিস্তানৰ আৰু বাংলাদেশৰ মোৰ তাত ষ্টাম্প নাই, কিন্তু নাযাওঁ মই, কি দৰকাৰ। পাকিস্তান যোৱাৰ লগে লগে এতিয়া গৌৰৱ গগৈ বুলি মুখ্যমন্ত্ৰী এৰেষ্ট কৰা নাই, মই গ'লে মোক এৰেষ্ট কৰাই দিব চিধা। দুলু আহমেদ পাকিস্তান কিয় গৈছে, গোটেই এছ আই টি বনাই মোক তদন্ত কৰাই কিনে মোক এৰেষ্ট কৰাই দিব চিধা। কি দৰকাৰ পৰিছে মোৰ পাকিস্তান? বেলেগ জেগাত যাম, পাকিস্তানতকৈ আৰু কম খৰচততো আৰু ভাল দেশত যাব পাৰি। মৰিচাছ যাম, ডুবাই যাম, লণ্ডন যাম। পাকিস্তান মই নাযাওঁ আৰু মানে। আৰু মুছলিম মানুহ গ'লেই ISIৰ লগত জড়িত, অমুকৰ লগত জড়িত, এইবিলাকতো আছে, কোনে এইবিলাক ঝেমেলা ল'ব? এনেই নিশ্চিত লাইফটো বিতৰ্কত থাকেই, বিতৰ্কটো নিজে নিজে আহি যায়, মাত মাতিলেও বেয়া পায়, গতিকে আৰু বিতৰ্ক চপাই লোৱা কি দৰকাৰ? কিছুমান বিতৰ্ক মই এভইড কৰিলোঁ। নিশ্চিতভাৱে দুলু আহমেদ ডাঙৰীয়া, ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে অলপ ক'ব নেকি? ভৱিষ্যতৰ পৰিকল্পনা মানে ৰাজনীতিকভাৱে সুধিছে নে মানে? ৰাজনৈতিকভাৱে। এইবাৰ নিৰ্বাচনটো মোৰ খুব আকৰ্ষণীয় হ'ব। মই জয় পৰাজয় খাতিৰ কৰা মানুহে নহয়, কিন্তু এইবাৰ এটা ৰাইজে স্বীকৃতি দিব যেন মোৰ এটা অনুভৱ হৈছে। মই সমষ্টিত ঘূৰিছোঁ, বহুতো এটা কথা যে আপুনি সমাজৰ প্ৰতি আপোনাৰ যিখিনি দায়িত্ব আপোনাৰ নেতৃত্বত আমি দেখা পাই আছোঁ। আপোনাক এটা আমি দল কি বাদ দিয়ক বোলে, দল লৈ কথা নাই, আমি ব্যক্তিত্ব চাম এইবাৰ। ব্যক্তিত্বত চাব গ'লে ৰেকিবুদ্দিনত কৰি আপুনি বহুত ওপৰত বুলি কয়। নিশ্চিতভাৱে ভোটত কি হয় কিন্তু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰসংগ সোধোঁ। সেইটো হ'ল আজি আপুনি খবৰ পাইছে নিশ্চিতভাৱে যে প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্ৰলৈ গৈছে। তাত গৈ তেওঁ তেখেতৰ তাত শ্ৰদ্ধা জ্ঞাপন কৰিছে। গতিকে এই ক্ষেত্ৰত কিবা ৰাজনৈতিক অংকও আছেনে, এনেই গৈছে, কি ক'ব এই ক্ষেত্ৰত? জুবিন ক্ষেত্ৰত ইলেকশ্যনত আপুনি দেখাব, যোনে টিকেট পাব তাতে সেৱা কৰি যাব। যোন দিল্লী নেতা আহিব জুবিন ক্ষেত্ৰত যাব। চব এতিয়া ভোটৰ অংক আৰম্ভ হৈ গৈছে। মই যোৱাই নাই, মই সেই তেতিয়াই গ'লো, যোৱা নাই। মই যিখিনি কাম কৰিব লাগে, য'ত কৰিব লাগে কৰি থৈ দিছোঁ, যি কাম আজিও চলি আছে। জুবিন ক্ষেত্ৰত যোৱাতকৈ যাওক, তাত মই বেয়া পোৱা নাই, কিন্তু যিবিলাকে মানে একেবাৰে জুবিন ক্ষেত্ৰত যায়, জুবিনক লৈ দুখ কৰে, সেইবিলাকে যাওকচোন, ছিংগাপুৰত যাই গোচৰ কৰক, উচ্চতম ন্যায়ালয়ত যাই গোচৰ কৰক, আয়োগত যাই গোচৰ কৰক, উচ্চ ন্যায়ালয়ত যাই গোচৰ কৰক। মইতো চবতেই কৰিছোঁ, গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিছোঁ, আয়োগৰ তাত কৰিছোঁ, ছিংগাপুৰত কৰিছোঁ, উচ্চতম ন্যায়ালয়ত কৰিছোঁ। জুবিনৰ হত্যাৰ লগত জড়িত পৰিয়ালটোৰ বিৰুদ্ধে কৰিছোঁ।
আপোনাক এটা কথা সুধো, আপুনি ক'লে এইটো অতি গুৰুত্বপূৰ্ণ প্ৰসংগ যে আপুনি সুদূৰ ছিংগাপুৰলৈ গৈ আপুনি তাত গোচৰ তৰিলে যাতে জুবিন দাই ন্যায় পায় আৰু ন্যায় প্ৰক্ৰিয়াটো যাতে স্বচ্ছ হয়, যাতে ক্ৰিষ্টেল ক্লিয়াৰ হয়, সকলোৱে গম পায়। এনেকুৱা কিহে আকৰ্ষণ কৰিলে বা আপোনাক কিহে মাতি লৈ গ'ল যে আপোনাক এনেকুৱা, আপুনিতো ভিতৰত আপুনি এজন মানুহ, গতিকে আপুনি কি ভাবিলে যে তাত যোৱাটো উচিত হ'ব? কাৰণ বহুত মানুহ যায় কিন্তু তেনেকুৱা কৰা নাই। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? মই যেতিয়া টিভিত দেখিলোঁ, মই অলপ আগে ক'লোঁ যে মই 100খন ওপৰত দেশ ঘূৰিছোঁ। মই আমেৰিকাত নিজে গাড়ী চলাই 7বাৰ মই পুলিচৰ জৰিমনা হৈছে, মোৰ মেইলত মই দেখাই দিম লাগিলে। গতিকে তাতে মানে পুলিচ দেখিলে ভয় খাব লাগে বুলি কথা নাই। ইয়াতে মুখ্যমন্ত্ৰী ভয় খুৱাই দিছে যে তাত কোনোবাই গোচৰ দিব গ'লে এৰেষ্ট কৰিব, পাৰ্মিশ্যন লাগিব, হোম মিনিষ্টাৰৰ পাৰ্মিশ্যন লাগিব, ল' মিনিষ্টাৰৰ লাগিব, কনচুলেটৰ পাৰ্মিশ্যন লাগিব। মই দেখিলোঁ বিৰাট মিছা কথা কৈ আছে। মই সেইটোৰ লগতে আৰু যাতে ন্যায়টো, আৰু যিহেতু ঘটনাটো তাতে হৈছিলে, মইতো 20 দিন পিছত গৈছোঁ। মানে মুখ্যমন্ত্ৰীৰ কথা হ'ল যে আমি নাযাওঁ তাত, কিন্তু বেলেগো যাব নোৱাৰে। আজিতো গোচৰটো চলি আছে, কোনোতো অসম চৰকাৰৰ পৰা গোচৰটোত যোৱা নাই। দেখিলোঁ মুখ্যমন্ত্ৰী মিছা কথা কৈছে। মই যাই প্ৰমাণ কৰি দিলোঁ যে ইয়াত গোচৰ দিয়া প্ৰভিজন যিকোনো ভাৰতীয়ৰ আছে। ৰেজিষ্টাৰ হ'ল মোৰ কেছটো। তাৰপিছত যিখিনি মিছা কথা কৈছিলে যে বহুত পাৰ্মিশ্যন লাগে, মই কাৰো পাৰ্মিশ্যনে লোৱা নাই। গৈছোঁ, 2 ৰাতি থাকিছোঁ, গোচৰ দিছোঁ, মই গুচি আহিছোঁ। মই দেখাইছোঁ এইটো যে মিছা ক'ব নাপায়। বেয়া পাইছে, মোৰ লগত বেয়া পোৱা ভাল পোৱাৰ লগত কি কথা আছে? কোনোবাই চৰকাৰে মোক বেয়া পায়, চৰকাৰে মোক ভাল পায়, মইতো চৰকাৰৰ খাই থকা নাই নহয়। মই যিখিনি জানো সেইখিনি কৰিছোঁ। নিশ্চিতভাৱে সম্প্ৰতি অন্য এটা ৰাজনৈতিক বিষয়লৈ আহিছোঁ। ভূপেন বৰা ডাঙৰীয়াই তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিলে আৰু এতিয়া চৰ্চা ওলাইছে, যিহেতু আনুষ্ঠানিকভাৱে যোগ হোৱা নাই, কিন্তু হ'ব, বিজেপিত তেখেতে যোগদান কৰিব। গতিকে সামগ্ৰিকভাৱে বিজেপি যাত্ৰা কেনেকুৱা হ'ব, তেখেতে কেনেকুৱা ধৰণে তাতে হেৰি কৰিব, আপুনি কি ক'ব? ত্যাগ কৰাই মই ভাল পাইছোঁ, কাৰণ কংগ্ৰেছ দলত ভাল মানুহ স্থান নাই কোনো। কংগ্ৰেছ দলৰ নেতৃত্বই পাহৰিব নালাগিছিল যে ভূপেন বৰাক বিজেপি কৰ্মীয়ে মাৰি নাক চাক ভাঙি দিছিলে, হয়নে? এতিয়া দল ত্যাগ কৰাৰ পিছত তেওঁক সমালোচনা কৰিছে চবে, আৰু কোন কেইগৰাকী সমালোচনা কৰিছে, যিগৰাকী তেওঁ দল ত্যাগৰ পত্ৰখন পাই ঘৰত গৈছিলে। তোমালোকে যদি জানাই ভূপেন বৰা বেয়া, ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত পইচা লৈছে, কিবা কিবা অভিযোগ আহি আছেতো, তোমালোকে সিদিনাখনে পদত্যাগ পত্ৰখন কিয় উঠাই ল'ব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলা? সেইসকলে সমালোচনা কৰি থকা নাই জানো? যদি গম পাইছা মুখ্যমন্ত্ৰীৰ লগত ভালে পাব লাগে, গ'ল বুলি, তাৰপাছত যাই কিয় হাতে ভৰি ধৰিছিলা তাতে? এইবিলাক দুমুখীয়া চৰিত্ৰ। মই ভূপেন বৰা বিজেপি যোৱা বেয়া পাইছোঁ, কিন্তু কংগ্ৰেছ এৰাই মই বিৰাট ভাল পাইছোঁ। আৰু কংগ্ৰেছে সেইটো পাহৰিছে। কোনোবাই নিজৰ নাক মুখ ভাঙি বিজেপিক সহায় কৰিব নেকি? এইবিলাক মানে সস্তীয়া ফাল্টু কথা কৈ লাভ নাই। আৰু তেওঁ আকৌ ৰকিবুল হুছেইনৰ মই এটা সংবাদ মাধ্যমত দেখিলোঁ, নাই ভূপেন বৰা আমাৰ জ্যেষ্ঠ নেতা, তেওঁৰ কি অসুবিধা আছে, আমি যাই আলোচনা কৰোঁ। আৰে অসুবিধাটো তোমাৰ লগতে আছে। ওলাই যাওঁতে কৈছে যে মোৰ ৰকিবুলৰ কাৰণে মই ওলাই আহিছোঁ। আকৌ তেওঁ ৰকিবুলে কয় যে কি অসুবিধা আছে আমি দূৰ কৰিম, আৰু তোমাৰ লগতে অসুবিধা আছে। জিতেন্দ্ৰ সিংহকটো ডাইৰেক্ট কৈছে, আপোনালোকে দল চলাওক ৰকিবুলৰ মতে, মই নাই। আৰু দেৱব্ৰত শইকীয়াই কৈছে যদি ভূপেন বৰাক আনিব নোৱাৰে ময়ো নাই। এতিয়া দেৱব্ৰত শইকীয়া কোনোবা দিন যায় নেকি মোৰ সন্দেহ। ডি আখৰটোত আকৌ দেৱব্ৰতক নধৰিব, সেই ডি আখৰটো বেলেগ, লিষ্টখন আপোনালোকে চালে গম পাই যাব। সেই গতিকে ভূপেন বৰা বিজেপিত যোৱাত মই বেয়া পাইছোঁ, কিন্তু কংগ্ৰেছ ত্যাগ কৰে ভাল পাইছোঁ। নিশ্চিতভাৱে দুলু আহমেদ ডাঙৰীয়া, আপুনি যথেষ্টখিনি সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা আমাক জানিব দিলে। এটা অতি গুৰুত্বপূৰ্ণ কথা এটা জানিব বিচাৰিছোঁ যে সাম্প্ৰতিক অসমৰ ৰাজনীতিত আদৰ্শ ক'ৰবাত হেৰুৱাই গৈছে নেকি? নায়ে একো, ইয়াত আদৰ্শ বুলি কথাই নাই। ইয়াতে মই সমষ্টিবিলাকত যে যাওঁ, আজিকালি মই মিটিঙত এটা কথাই কওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব বা গৌৰৱ গগৈ হ'ব, সেইবিলাক আপোনালোকে নাচাব। চৰকাৰ কংগ্ৰেছৰ হ'ব বা বিজেপিৰ হ'ব, সেইবিলাক নাচাব। আপোনালোকৰ সমষ্টিত কাক ভোট দি জয়লাভ কৰি আপোনালোক সুৰক্ষিত হৈ থাকিব, সেইটো চাব। ইয়াত তাৰমানে আদৰ্শ নীতিগত কথা একো নায়েই। মূল্যবোধৰ ৰাজনীতি নাইকিয়াই হৈ গ'ল। ইয়াত খালি সাম্প্ৰদায়িক দাদাগিৰি, কাক ক'ত ফচাওঁ, কাৰ লগত ইডি লগাই দিওঁ, কাক CID লগাই দিওঁ, কাক SIT লগাই দিওঁ, এইবিলাকতো ৰাজনীতিত আমি দেখা নাছিলোঁ। আমি ৰাজনীতিত 30 বছৰ হ'ল এতিয়া। নিশ্চিতভাৱে আমি শেষলৈ গৈ আছোঁ এতিয়া। দুলু আহমেদ ডাঙৰীয়া, আমি আৰম্ভণিতে কৈছিলোঁ যে অসমৰ ৰাইজে বা নৱপ্ৰজন্মই জানিব বিচাৰে যে দুলু আহমেদ ডাঙৰীয়াৰ বিষয়ে কিছু জানিবলৈ একান্তই ব্যক্তিগত। আপোনাৰ পৰিয়ালৰ বিষয়ে কিছু কথা ক'ব নেকি? সৰু পৰিয়াল, মোৰো পিতৃ ধৰি লওক শিক্ষক আছিলে। মই খুব সাধাৰণ পৰিয়ালৰ হয়। মোৰ জন্ম তেজপুৰত, চাকৰি সূত্ৰে তাতে আছিলে পিতৃ। তাৰপৰা অসম আন্দোলন মই নিজ চকুৰে দেখিছোঁ, যিটো তেতিয়া মই মঙলদৈত আছিলোঁ। বহুত ঘূৰণীয়া মোৰ জীৱনটো। সেই গতিকে
কথাটো এনেকুৱা ধৰি লওক মই খুব মানে সাধাৰণভাৱে মানুহৰ লগত থাকোঁ আৰু কিবা বেয়া পালে মুখত স্পষ্টকৈ কৈ দিওঁ, ভাল পালে ভাল বুলি কওঁ। তৎক্ষণাত 2 নম্বৰী মানুহ দেখিলে মোৰ খং উঠি যায়। সেইটো আৰু ভাল নে বেয়া এইটো ৰাইজে জানিব। মই 2 নম্বৰী মানুহ দেখিলে বেয়া কৈ কওঁ, তুমি এইটো 2 নম্বৰী কাম কৰিছা। আৰু মই খুব সাধাৰণ, মোৰ তেনেকুৱা একো নাই দে, মই খুব সাধাৰণভাৱে থাকোঁ। মোৰ চাবচোন, মই কোনো 2 লাখ টকীয়া জেকেট নিপিন্ধো, মই 50,000 টকীয়া দামী চাৰ্ট নিপিন্ধো, মই 7 লাখৰ ঘড়ী নিপিন্ধো। এই একদম সাধাৰণভাৱে থাকোঁ আৰু, কাৰণ মোৰ 7 লাখৰ ঘড়ীয়ে যিটো টাইম দিব, 1,000, 2,000, 10,000 ঘড়ীটো সেই একেটাই টাইম দিব। কিন্তু মই ভাবিলে পিন্ধিলে কোনোবা ভাবে যে বহুত দামী নহয়। মই একেবাৰে সঁচা কথা কৈছোঁ, মোৰ কাপোৰ পিন্ধা চিন্ধাত ইমান চখ নাই। অলপ চলি যায় আৰু, মই নৰ্মেলি যিখিনি থাকে চলি যায়। ধন্যবাদ দুলু আহমেদ ডাঙৰীয়া। এয়া আছিলে দুলু আহমেদ ডাঙৰীয়া। তেখেতে আমাক জানিবলৈ দিলে বৰ্তমানৰ সামাজিক ক্ষেত্ৰ তথা ৰাজনৈতিক ক্ষেত্ৰখনত কি চলি আছে। তেখেতে আমাক জনালে যে সাম্প্ৰতিক সময়ত অসমৰ ৰাজনীতিত যেন আদৰ্শ ক'ৰবাত হেৰুৱাই গৈছে। আহি থকা দিনত দুলু আহমেদ ডাঙৰীয়াই অসমৰ ৰাজনীতিত এগৰাকী সফল ৰাজনীতিক হিচাপে পৰিচয় হওক, আৰু এই আমাৰ শুভকামনা থাকিল তেখেতলৈ। মেট্ৰ' নিউজ গুৱাহাটী।